SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকীকেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব।